আসসালামু আলাইকুম গাইজ পুনৰ মই নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। আমাৰ ভাল বেয়া দুইটা মাজতে আছে, কাৰণ ৰাতিপুৱা হঠাৎ ছোৱালীজনী গাটো ইমানেই বেয়া হৈ গৈছিল। এতিয়া যেনিবা অলপ ভাল। তাই দেখিছেনে মাজে মাজে আহি পেলাই কি কৰি থাকে, তাই কেমেৰাটোৰ ওচৰত আহি পেলাই। ৰাতিপুৱা তাই গাটো বেয়া হৈ যোৱা কাৰণে মই ৰাতিপুৱা মানে ভিডিঅ' কৰিবলৈ নহ'ল, আৰু এতিয়া 10:55 হৈছে। বোলো এতিয়া কামখিনি কৰি লওঁ পটাপট, কাৰণ তাইৰ গাটো ইমান এটা ভাল নহয়। আজি জ্বৰো হ'ল অলপ। এতিয়া হাজবেণ্ডে তাইক লৈ আছে মানুহজনে, আৰু ঝাৰু দিবলৈ ওলাইছে। মোক মানে বেলেগ কাম কৰা দেখিছে যে, সেইটো কাৰণে ভাবিছে কি ঝাৰুটো তেখেতেই দি দিয়ে বুলি। তাৰপিছত মই বোলো নালাগে দিয়ক, আপুনি ছোৱালীজনীক লওক, মই ঘৰকেইটা চাফ চিকুণ কৰি পেলাই তাৰপিছত মই ঝাৰু দিম। আৰু বাকী বোলো এতিয়া কাঁহী বাতিকেইটা আছিল, বাচন আৰু বাতি বোলো মাজি পেলাওঁ, কাৰণ তাইক এইকেইটা ৰাতিপুৱা হয়। ৰাতিপুৱা তাইক মানে কিবা এটা বোলো আহাৰ বনাই দিওঁ, খাওক বোলো, সেইটো কাৰণে দিছিলোঁ কিবা কিবি অলপ বনাই। কিন্তু তাই একেবাৰে মানে মুখত দিয়া নাই, মানে মুখৰ পৰা উলিয়াই দিয়ে, কান্দে। মানে চাগে তাইৰ মুখখনত চাগে তিতা নিচিনা হৈ আছে, কাৰণ যেতিয়া মানে গাটো অসুস্থ হৈ থাকে, বেমাৰ আজাৰ হয় ন, তাতে জ্বৰ, তেতিয়া মানে ডাঙৰ মানুহে খাবলৈ মন নাযায় আহাৰ। আৰু তাইতো এজনী সৰু ছোৱালী না, বাচ্ছা, কেনেকৈনো খাব। সেইটো কাৰণে ইমান জোৰো কৰা নাই, বোলো ভাল লাগিলে বোলো তাই নিজে খাব, যেতিয়া মন যাব তাই আহাৰ নিজে খাব। আৰু বোলো যি ভাল পায় তাই খাই পেলাই তাকে দিওঁ। চকলেট আছিল, তাকে দুটামান চকলেট বোলো খাওক। চকলেটটো খালেতো যি নহওক অলপতো পেটটো মানে অলপ ভাল হৈ থাকি, ভাল মানে অলপতো মানে বমি ভাৱটো নাহিব, সেইটো কাৰণে চকলেট দুটা দিছোঁ খাবলৈ। আৰু বোলো মানুহজন থাকোঁতে বোলো মই ধুমাধুম বোলো পটাপট কামকেইটা কৰি পেলাওঁ। ঘৰকেইটা ঝাৰু দি ল'লোঁ, ঘৰ চাফ চিকুণ কৰি পেলাই ঝাৰু দি লৈছোঁ। আৰু বাকী বোলো এতিয়া কাপোৰ দুটামান আছিল, কাপোৰ দুটামান বোলো ধুই পেলাওঁ, নহ'লে মানুহজন যাবগৈ নহয়। কাপোৰকেইটা ধুই ল'লোঁ। ধোৱাৰ পাছত মই আপোনালোকক পুনৰ পিছত মই লগ কৰিম। আৰু এতিয়া দেখিছেনে, আপোনালোকক মই লগ পাইছোঁ কেইটা বজাত জানে? এতিয়া বাজিছে 3:39 হৈছে। আৰু ছোৱালী বাপেকো মানে গুচি গৈছে, নগ'লে হয়, আগবেলাটো ছুটি লৈছিল, কিন্তু এতিয়া পিছবেলা গুচি গৈছে। মানে ইম্পৰ্টেণ্ট এটা কাম ওলাই আহিল যে, সেইটো কাৰণে গুচি যাব লগা হ'ল। আৰু ছোৱালীয়ে এতিয়া আছে মোৰ ওচৰতে, তাই মোবাইলটো চাই আছে, গাটো ইমান বেয়া, সেইটো কাৰণে বোলো চাই থাকক তাই মোবাইলটো। দালি পকৰি বনাম, তাকে বোলো মিক্সাৰত মাৰি লওঁ, আৰু কাৰেণ্টটো যাবগৈ পাৰে নহয়। অলপ আন্ধাৰ নিচিনা হৈ আছে, মানে এইটো চাইডে লাইটটো দেখিছে, এই লাইটটো বেয়া হৈ গৈছেগৈ, এইটো লগাব লাগিব। এই লাইটটো বেয়া হৈ গৈছে, এইটো লাইটটো কাম চলাই আছোঁ। মা চালাম, মোৰ কাৰণে দোৱা কৰিব দেই, আপোনালোকে কৈ দিয়াচোন, বোলো মোৰ কাৰণে দোৱা কৰিব দেই, মোৰ যে বেমাৰ ভাল হৈ যায় দেই। বোলো মোৰ দেখিছেনে ইমান ক্ষীণ, তাতে মানে জ্বৰ হৈ পেলাই নহয়, আৰু মানে ছোৱালীজনী বহুত মানে গাটো বেয়া কৰি পেলালে, চকুটো গাঁতৰ ভিতৰত সোমাই গৈছে। আৰু গাটো বেয়া যে, সেইটো কাৰণে মানে কোচত উঠিব বিচাৰে। বাপেক থকা হ'লেতো ল'লে হয়, বাপেকো এতিয়া মানে যাবলগীয়া হৈ গ'ল নহয়, মানে কামটো কৰিব লাগিব। এতিয়া বোলো মই তাইক কোচত লৈ পেলাই বুট কেইটামান বোলো সিজাই দিওঁ। নানী আৰু নানাইকো আহি আছে ছোৱালী, তাই বেমাৰ শুনা পাইছে যে, সেইটো কাৰণে বোলে তাইক এপাক চাই যাবহি, বোলো সেয়া আহি আছে। অহাৰ পাছত বাকীখিনি কাম কৰিম বোলো। এতিয়া মই তাইক লৈ পেলাই যিমানখিনি পাৰোঁ সিমানখিনি মই বোলো কৰোঁ। এয়া বুটকেইটা সিজাই লৈছোঁ, এতিয়া সিজোৱাও হৈছে। নানীয়েকহঁত আহি পাইছে, নানীয়েক আৰু নানাইক। ৱাও, নেখায় নহয়, ক্লিপহে লগাইহে। ৱাও, ছোৱালী নানাইক আৰু নানীয়েকৰ লগত এতিয়া খেলি আছে। সৰু ল'ৰা ছোৱালী আছে, মানে মানুহ থাকিলে মানে তাই ভাল পায়। বোলো তাই খেলি থাকক, আৰু মই পকৰিখিনি যেন মই মিক্সাৰত মাৰি ল'লোঁ, দালিখিনি মিক্সাৰত মাৰি পেলাই
তাত দিলোঁ হেৰি পিঁয়াজ হালধি গুড়ি অলপমান জিৰা গুড়ি অলপমান দিছোঁ আৰু লগতে আপোনালোকে চাট মছলা অলপ দি দিব চাট মছলাটো দিলে মানে খোৱাদটো ইমানেই ভাল লাগে নহয় মানে বহুত খাই ভাল লাগে বহুতেই ভাল লাগে খাই পেলাই আৰু পকৰীটো খাবলৈ ইমান ধুনীয়া নহয় মই বিশ্বাস কৰক আপোনালোকে এপাক ট্ৰাই কৰি চাওকচোন ইমানেই ধুনীয়া নহয় খাবলৈ মানে চবেই তাৰিফ কৰি থাকিব আপোনাৰ জেলেপি ইমান ধুনীয়া পকৰী বনায় জেলেপি নাতিনীয়েকে ভাল পায় ৰঙালাও ভাজি ৰঙালাওটো যে থৈ গৈছিলা কি ধুনীয়া ভাজিয়ে বনাইছে ভাজি এফালে ইণ্ডাকশ্যনত ৰঙালাও ভাজি বনাই আছোঁ আৰু এফালে বুট ভাজি কাৰণ বেছি সময় নাই নহয় বোলো ধুমা ধুম বোলো ৰান্ধি থাকোঁ আৰু বুটখিনি মই ইয়াত দি দিম বুট ভাজিত বোলো ইমান বেছি মছলা দিয়া নাই ইমান ভাল নালাগে হয় বেছি মছলা দিলে হালধি গুড়ি দিছোঁ জিৰা গুড়ি অলপমান কেঁচা জলকীয়া দিছোঁ আৰু বেছি একো দিয়া নাই নিমখখিনি আপোনালোকৰ সোৱাদ অনুসৰি দি দিব নিমখখিনি ইমানেই আৰু আনফালে ছোৱালী খেলি আছে পূৰা নানীয়েকক লগ পাই পেলাই তাই বেমাৰ বুলি নক'বই এতিয়া মানুহে তাইক দেখা পালে আৰু এইফালে ছোৱালী মানে চকলেট খাই ভাল পায় নহয় নানাইহঁতেও চকলেট লৈ আহিলে খালি তুমি কেমেৰা দেখিলে নাই কি কৰা চকুকেইটা অৱস্থা কি কৰি দিলা কাপোৰৰ তুমি দেখিছেনে তাই ধেমালিবোৰ আৰু এতিয়া আনফালে মই পকৰী বনাই আছোঁ পৰঠা বনাই আছোঁ আৰু আপোনালোকে ইফতাৰলৈ যেতিয়া 2-3 মিনিটমান আজানলৈ থাকে তেতিয়া আপোনালোকে দোৱা কৰিব কাৰণ সেইখিনি সময়ত দোৱা কবুল হয় বা সাগৰ পানীত তলত থকা মাছবোৰে কি কৰে আপোনালোকৰ দোৱাত আমিন বুলি কৈ থাকে আৰু আজিলৈ ইমানখিনিয়ে আৰু আপোনালোকেও ইফতাৰ কৰক আৰু দোৱাত আমাৰ কাৰণেও দোৱা কৰিব আৰু ছোৱালীজনীৰ কাৰণেও দোৱা কৰিব যাতে তাইৰ বেমাৰ ভাল হৈ যায়গৈ আৰু পুনৰ এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ খুদা হাফিজ